নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্স কমন 4 মাৰ্ক কুৱেশ্চন আনসাৰ ফৰ 2025 হয় এই ভিডিঅটোত আজি আমি যি পলিটিক্যাল সায়েন্সৰ পাৰ্ট এ আছে কন্টেম্পৰাৰী ওয়াৰ্ল্ড পলিটিক্স অথবা ক শাখা সমসাময়িক বিশ্ব ৰাজনীতি এই পাৰ্টটোৰ পৰা যিমানবোৰ 4 নম্বৰীয়া ইম্পৰ্টেন্ট কুৱেশ্চন আনসাৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম 2015 পৰা 2023 লৈ যিমানবোৰ ইম্পৰ্টেন্ট কুৱেশ্চন আনসাৰ অলৰেডি এক্সামত আহিছিল সেইবোৰ আমি আলোচনা কৰিম আৰু এই ভিডিঅটো ফৰ বোথ ইংলিছ এণ্ড এছামিছ মিডিয়ামৰ কাৰণে তো আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা ইয়াৰ আগতে মই পলিটিক্যালৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কুৱেশ্চন আনসাৰৰ ভিডিঅ বনাইছো যদি তোমালোকে চোৱা নাই তেনহলে ডেসক্ৰিপচনৰ লিংক থাকিব ভিডিঅ গিটা তোমালোকে চাই ল'ব পাৰা আৰু যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আমি আৰম্ভ কৰো প্ৰথম ফাৰ্স্ট কুৱেশ্চনটো চোৱা ডিসকাস ব্ৰিফলি এবাউট হেজেমনি এজ হাৰ্ড পাৱাৰ কঠোৰ ক্ষমতা হিচাপে অধিপত্যৰ বিষয়ে চমুকৈ আলোচনা কৰা এই কুৱেশ্চনটো এটা ইম্পৰ্টেন্ট কুৱেশ্চন কাৰণ 2015 আৰু 2019 চনত আহি গৈছিল বহুবাৰ ৰিপিট হৈছিল এই কুৱেশ্চনটো কঠোৰ ক্ষমতা হিচাপে অধিপত্য মানেনো কি প্ৰথমতে চোৱা কঠোৰ ক্ষমতা হিচাপে অধিপত্য অৰ্থ হল সেনা শক্তি অৰ্থনৈতিক দমন বা জোৰ জবৰদস্তিৰ জৰিয়তে অন্য ৰাজ্যসমূহক অথবা দেশসমূহক নিয়ন্ত্ৰণ কৰা তাৰ এই বস্তুটোই মানে কি হয় অধিপত্য বুলি কোৱা হয় যেনে হয় কোনবা এখন দেশে সেনা শক্তিৰ জৰিয়তে অথবা অৰ্থনৈতিক দমন নাইবা জোৰ জবৰদস্তি যেতিয়া অন্য এটা দেশৰ লগত কৰি থাকে তাকে আমি কি বুলি বুজিম কঠোৰ ক্ষমতা হিচাপে অধিপত্য বুলি কোৱা হ'ব ওকে তাৰ পিছত চোৱা এই প্ৰভাৱ বা সমঝোতা সলনি শক্তিৰ ব্যৱহাৰ কৰে আমেৰিকা সামৰিক হস্তক্ষেপ আৰু অৰ্থনৈতিক নিখুগতা ইয়াৰ উদাহৰণ এটা উদাহৰণ যদি আমি দিবলৈ যাওঁ হেতু হ'ব কি হ'ব আমেৰিকাৰ যি মিলিটাৰী পাৱাৰ আছে মিলিটাৰী পাৱাৰবোৰ বেলেগ এখন দেশত কি কৰি আছে তেওঁলোকে বিভিন্ন ধৰণৰ কি কৰি আছে তেওঁলোকে শক্তি প্ৰদৰ্শন কৰি আছে যাৰ ফলত আমি কি ক'ব পাৰিম যে আমেৰিকা যুক্তৰাষ্ট্ৰ এখনে কি কৰি আছে হস্তক্ষেপ আৰু অৰ্থনীতি নিখুজৰ ইয়াৰ উদাহৰণ ওকে নেক্সট কুৱেশ্চন লাগবাহিম Question number 2 to চোৱা write briefly about global poverty বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা এই কুৱেশ্চনটো 2015 আৰু 2019 চনত আহিছিল অতি গুৰুত্বপূৰ্ণ এটা কুৱেশ্চন হয় বিশ্ব দৰিদ্ৰতা মানেনো কি চোৱা বিশ্ব দৰিদ্ৰতা হৈছে এনে অৱস্থা য'ত মানুহৰ খাদ্য পানী বাসস্থান চিকিৎসা আৰু শিক্ষাৰ অভাৱ থাকে যেতিয়া এই বস্তুকিটাৰ অভাৱ কোনবা এখন ঠাইত বা কোনবা এখন দেশত দেখা পাম তেতিয়া আমি কি বুলি কোৱা হ'ব যে দৰিদ্ৰতাত ভুগিছে তাকে বুলি কি বুলি কোৱা হয় বিশ্ব দৰিদ্ৰতা বুলি কোৱা হয় ওকে তাৰ পিছত চোৱা বিশ্ব বেংকে যি ওয়াৰ্ল্ড বেংক আছে বিশ্ব বেংকে দৰিদ্ৰতাৰ সীমা $2.15 প্ৰতিদিন স্থিৰ কৰিছে হয় মনত ৰাখিবা বিশ্ব বেংকে দৰিদ্ৰতাৰ সীমা 2.15 মানে 2.15 প্ৰতিদিন স্থিৰ কৰিছে উন্নয়নশীল দেশসমূহত যেনে ভাৰত নাইজেৰিয়া আৰু বাংলাদেশৰ দৰিদ্ৰতাৰ হাৰ অধিক যিবোৰ উন্নয়নশীল দেশবোৰ আছে যেনে ভাৰত হ'ব পাৰে নাইজেৰিয়া হ'ব পাৰে বাংলাদেশ হ'ব পাৰে এইবোৰ দেশত আনহাতে আৰু কি দেখা যায় অধিক জনসংখ্যা দেখা যায় যাৰ ফলত কি হয় দৰিদ্ৰতাও হাৰ অধিক দেখা যায় বুজি পাইছা এই সমস্যা কাৰণ হল বেকাৰত্ব মানে আনএমপ্লয়মেন্ট অশিক্ষা তাৰ পিছত আৰু দুৰ্নীতি যেতিয়া এইবোৰ দেশত কি হয় বেকাৰত্ব অশিক্ষিত আৰু দুৰ্নীতিৰ হাৰ যেতিয়া বৃদ্ধি পায় তেতিয়া এই দেশবিলাক কি দেখা যায় যে বিশ্ব দৰিদ্ৰতা বা ওয়ার্ল্ড পভার্টি গ্লোবাল পভার্টি দেখা যায় বুজি পাইছা উদাহৰণস্বৰূপে আফ্ৰিকাত খৰা আৰু সংঘৰ্ষৰ বাবে বহু মানুহৰ অতি দৰিদ্ৰতাৰ সন্মুখীন হয় যেনে আমি উদাহৰণস্বৰূপে দেখাব পাৰি আফ্ৰিকাৰ যিমানবোৰ দেশবোৰ আছে হয় সোমালিয়া তেনেকুৱা দেশবোৰ আছে তাত বিভিন্ন ধৰণৰ সংঘৰ্ষ তাৰ পলিটিক্যাল যিমানবোৰ দুৰ্নীতিবোৰ চলি থাকে তাৰ কাৰণে কি দেখা পাম আমি সেইবোৰ দেশত বহুত কি আছে দৰিদ্ৰতা হাৰ অতি বেছি হয় না দেখা পাও বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনৰ আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে যি বেল আইকনটো আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰ যেতিয়া মই 6 নম্বৰীয়া আৰু পাৰ্ট বিৰ 4 নম্বৰীয়া ভিডিঅ'বোৰ দিম তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা ওকে আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'বা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টু চোৱা পইণ্ট আউট দ্য ৰিজন হুইচ লিড দ্য পিপল অন ইষ্ট পাকিস্তান ফৰ এ লিবাৰাইজেশ্যন মুভমেণ্ট যি পূব এটো ওয়াব্য হ'ব পূব পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ
কাৰণসমূহ আঙুলিয়াই দেখুওৱা এই কুৱেশ্যনটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন কাৰণ 2015 আৰু 2020 চনত আহিছিল পূব পাকিস্তান মানে বৰ্তমান সময়ৰ বাংলাদেশ হয়নে এই বাংলাদেশৰ যেতিয়া পূব পাকিস্তান আছিল তেতিয়া তাৰ জনসাধাৰণে মুক্তি আন্দোলনৰ পথ গ্ৰহণ কিয় কৰিছিল তাৰ আমাৰ কি কৰিব দিছে কাৰণসমূহ আঙুলিয়াই দিব দিছে তাৰ কাৰণসমূহ কি আছিল এক নম্বৰ আছিল পলিটিক্যাল ডিসক্ৰিমিনেশন মানে আছিল কি ৰাজনৈতিক বৈষম্যতা যেনে পাকিস্তান চৰকাৰে পূব পাকিস্তানৰ ৰাজনৈতিক অধিকাৰ উপেক্ষা কৰিছিল হয়নে তেওঁলোকে কি কৰিছিল যে পূব পাকিস্তানৰ অথবা বৰ্তমানৰ বাংলাদেশৰ যি ৰাজনৈতিক ব্যৱস্থা আছে তাত কি কৰিছিল তেওঁলোকে বিভিন্ন সমস্যা সৃষ্টি কৰিছিল উদাহৰণ এটা দিব পাৰো যে 1970 চনত যেতিয়া নিৰ্বাচন হৈছিল তেতিয়া কি হৈছিল মুজিবুৰ ৰহমান জয় হৈছিল কিন্তু তেওঁলোকে কি কৰা নাছিল স্বীকাৰ কৰা নাছিল যি পাকিস্তান আছে পাকিস্তানে স্বীকাৰ কৰা নাছিল দুই নম্বৰ সমস্যাটো কি আছিল দুই নম্বৰ সমস্যাটো আছিল ইকোনমিক এক্সপ্লৰেশ্যন যি আৰ্থিক শোষণ আছিল যি পূব পাকিস্তানৰ অৰ্থনৈতিক মূল উৎস হলেও উন্নয়নৰ ক্ষেত্ৰত উপেক্ষা আছিল পূব পাকিস্তান বৰ্তমান সময়ত বাংলাদেশ যোনটো আছিল সেইটো অৰ্থনীতিৰ কাৰণে পাকিস্তানৰ অৰ্থনীতিৰ কাৰণে এটা মূল আছিল বহুত গুৰুত্বপূৰ্ণ আছিল কিন্তু তাৰ পিছতো পাকিস্তানে কি কৰিছিল যে পূব পাকিস্তান অথবা বাংলাদেশৰ বিভিন্ন অৰ্থনৈতিক যিবোৰ মূল আছিল যেনেকে কল কাৰখানাবোৰ হওক বা আয়ৰ নিয়ন্ত্ৰণ কৰিছিল বুজি পাইছা সেইবোৰ গুটেখিনি জৰ পৰা কি হয় উৎপাদন হয় অৰ্থনৈতিক সেইবোৰ কি কৰিব লৈছিল নিয়ন্ত্ৰণ কৰিব লৈছিল যাৰ কাৰণে বাংলাদেশৰ অথবা পূব পাকিস্তানৰ মানুহবিলাকে এই যি মুক্তি আন্দোলনৰ কি কৰিছিল আগ্ৰহণ কৰিছিল নেক্সট চাও 3 নম্বৰটো আছিল কি লিংগুইষ্টিক এণ্ড কালচাৰেল সুপাৰেশ্যন যেনে ভাষা আৰু সংস্কৃতিক দমন কৰিছিল যেনে আমি জানো যে বাংলাদেশ অথবা পূব পাকিস্তান আগৰ পূব পাকিস্তান আছিল তাৰ মূল ভাষা আছিল কি বেংগালী ভাষা আছিল কিন্তু উৰ্দু ভাষা বাধ্যতামূলক প্ৰয়োগে আন্দোলন জন্ম দিছিল আৰু পাকিস্তানে কি কৰিছিল উৰ্দু ভাষাটো বাধ্যতামূলক কৰিছিল যাৰ কাৰণে এই যি ভাষা আন্দোলনৰ কি হৈছিল ভাষা আন্দোলনৰ আৰম্ভ হৈছিল 1952 চনত বাংলাদেশত ওকে মনত ৰাখিবা নেক্সট কোৱেশ্চন 4 নম্বৰটো চোৱা 4 নম্বৰটো আছে মিলিটাৰী অপাৰেশ্যন যেনে সৈন্য বাহিনীৰ নিৰ্যাতন পাকিস্তানে কি কৰিছিল পূব পাকিস্তানৰ 1971 চনত কি কৰিছিল সৈন্য বাহিনী দিও কি কৰিছিল তেওঁলোকক শোষণ বা নিৰ্যাতন কৰিবলৈ চেষ্টা কৰিছিল যেনে অপাৰেশ্যন সাৰ্চলাইট আৰু মুক্তিযুদ্ধ এইবোৰ দি কি কৰিছিল মানে আৰম্ভ হৈছিল বুজি পাইছা তো এইগিটা কাৰণ আছিল যি কাৰণৰ কাৰণে যি পূব পাকিস্তান অথবা বৰ্তমানৰ বাংলাদেশৰ জনসাধাৰণে মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 4 টো চোৱা নেম ফৰ আৰ্চিটস অফ নন এলাইন মুভমেন্ট গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ 4 গৰাকী নিৰ্মাতাৰ নাম লিখা এই কোৱেশ্চনটো 2015 চনত আহিছিল কিন্তু বহু বছৰ ৰিপিট হৈছে যেহেতু মই চনবোৰ লিখি দিয়া নাই কোন বছৰ ৰিপিট হৈছে তো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন তোমালোকে মনত ৰাখিবা উত্তৰটো একেবাৰে সহজ জাস্ট নামকেইটা মনত ৰাখিব লাগে যে গোষ্ঠী নিৰপেক্ষ অথবা নন এলাইন মুভমেন্ট NAM আমি কওঁ এই আন্দোলনৰ 4 গৰাকী নিৰ্মাতাৰ নাম লিখিব দিছে তো প্ৰথম কোন আছিল জৱাহৰলাল নেহেৰু তেওঁ কোন আছিল ইণ্ডিয়া জৱাহৰলাল নেহেৰু ভাৰতৰ আছিল তাৰ পিছত কোন আছিল জোসেফ ব্ৰুচ টিটো তেওঁ কোন আছিল যুগোস্লাভিয়াৰ আছিল মনত ৰাখিবা নামটো জোসেফ ব্ৰুচ টিটো আছিল তাৰপিছত 3 নম্বৰত আছিল গামাল আব্দেল নাছেৰ তেওঁ কোন আছিল ইজিপ্ত মিশ্ৰৰ আছিল গামাল আব্দেল নাছেৰ আছিল তাৰপিছত 4 নম্বৰটো আছিল সুকাৰ্ণো তেওঁ কোন আছিল ইণ্ডোনেছিয়াৰ আছিল ওকে তো এই 4 গৰাকী আছিল কি যে গোষ্ঠী নিৰপেক্ষ আন্দোলন অথবা NAM নন এলাইন মুভমেন্টৰ নিৰ্মাতা এই সকলে কি কৰিছিল যে কোল্ড ওয়াৰৰ সময়ত কি কৰিছিল যি দুটা বিশ্ব শক্তি আছিল বা ডাঙৰ শক্তি দুটা আছিল আমেৰিকা আৰু সোভিয়েত ইউনিয়ন কাৰো পক্ষত লোৱা নাছিল তেওঁলোকে নিউট্ৰেল ফেসত মানে কাৰো পক্ষ লোৱা নাছিল তেওঁলোকে শান্তিৰ কাৰণে এই নন এলাইন মুভমেন্টটো আৰম্ভ কৰিছিল ওকে বুজি পাইছা তোমালোকে যদি তোমালোকে বুজি পাইছা তেনেহলে কমেন্ট কৰি জনাবা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 5 টো চোৱা right to argument in favor of and two arguments against globalization বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি প্ৰদৰ্শন কৰিব দিছে বিশ্বায়ন মানে কি আছিল গ্লোবালাইজেশন হয়নে তাৰ সপক্ষে যদি আমি কবলৈ যাও ফেভাৰত যদি আমি কবলৈ যাও প্ৰথমটো আছিল কি ইকোনমিক গ্ৰোথ হয়নে অৰ্থনৈতিক বৃদ্ধি কৰিছে বিশ্বায়নৰ জৰিয়তে কি হৈছে বিভিন্ন ধৰণৰ দেশসমূহে অৰ্থনৈতিক বৃদ্ধি হৈছিল অৰ্থনীতিটো বৃদ্ধি হৈছিল হয়নে যেনে বিনিয়োগ আৰু চৰকাৰৰ সুযোগ বৃদ্ধি কৰি অৰ্থনৈতিক বিকাশৰ সহায় কৰিছিল তাৰপিছত 2 নম্বৰ আৰু এটা কি আছিল কালচাৰেল এক্সচেঞ্জ সাংস্কৃতিক আদান প্ৰদান হৈছিল হয়নে বিভিন্ন যেতিয়া দেশখনে অন্য দেশৰ লগত যেতিয়া গ্লোবালাইজেশন হৈছিল মানে বেপাৰ বাণিজ্য অথবা বিভিন্ন আদান প্ৰদান কৰা হৈছিল তেতিয়া কি হৈছিল সংস্কৃতিৰ আদান প্ৰদান হৈছিল এই দেশসমূহৰ মাজত চিন্তা পৰম্পৰা আৰু প্ৰযুক্তিৰ আদান প্ৰদানৰ সহায় কৰে আৰু যদি আমি
তাৰ বিপক্ষে লিখিব যাওঁ বিপক্ষে দুটা যুক্তি দিবলৈ যাওঁ এগেইনষ্টত তেনেহলে প্ৰথমটো কি হ'ব লষ্ট অফ লোকেল কালচাৰ যি স্থানীয় সংস্কৃতি আছে এই স্থানীয় সংস্কৃতি কি হৈছিল ক্ষতি হৈছিল যেনে বিশ্বায়নে বিদেশী সংস্কৃতিৰ প্ৰভাৱ বৃদ্ধি কৰি স্থানীয় পৰম্পৰা আৰু ভাষাৰ সংকট সৃষ্টি কৰিব পাৰে হয়নে যদি কি কৰিছিল স্থানীয় যি সংস্কৃতিবোৰ আছে কোনোবা এখন দেশৰ যোনটো সংস্কৃতি আছে সেই সংস্কৃতি মানুহে এৰি কেনে যি বেলেগ দেশৰ এটা সংস্কৃতিবোৰ কি হৈছে আকোৱালি লৈ আছিল তাৰ ভাষাবোৰ আকোৱালি লৈ আছিল যোনটোৰ প্ৰভাৱ আমি আমাৰ ভাৰতবৰ্ষতো দেখা পাওঁ হয়নে ভাৰতবৰ্ষৰ বহুত এনেকুৱা আছে ভাৰতবৰ্ষৰ যি সংস্কৃতি আছিল সেই সংস্কৃতি এৰি মানুহে বৰ্তমান সময়ত কি ৱেষ্টাৰ্ণ যি সংস্কৃতি আছে তাৰ কালচাৰবোৰ ল'বলৈ চেষ্টা কৰিছে হয়নে তাৰ ভাষাবোৰ ক'বলৈ চেষ্টা কৰিছে তাৰ যিবোৰ ড্ৰেছিংবোৰ আছে ড্ৰেছিংবোৰ ল'বলৈ চেষ্টা কৰিছে হয়নে তো এইবোৰ কি আছিল এইবোৰ হ'ল এগেইনষ্ট যিটো এগেইনষ্টত ক'ব পাৰো এই গ্লোবেলাইজেশ্যনৰ বিপক্ষে কাম কৰা বিপক্ষ বুলি ক'ব পাৰো 2 নম্বৰটো কি আছিল ইকনমিক ইনইকুৱেলিটি আৰ্থিক অসমতা সৃষ্টি কৰিছিল চোৱা বিশ্বায়নৰ সুবিধাসমূহৰ সাধাৰণতে উন্নত দেশসমূহৰ সীমিত হৈ থাকে এই বিশ্বায়নৰ যি সুবিধাবোৰ আছে যিবোৰ উন্নত দেশ আছে তাতে কি হৈ থাকে সীমিত হৈ থাকে যাৰ ফলত ধনী আৰু দৰিদ্ৰ ৰাষ্ট্ৰৰ মাজত ফৰাক বাঢ়ে যাৰ ফলত কি ধনী আৰু যি দুখীয়া দেশ আছে তাৰ মাজত কি ডিফাৰেন্সবোৰ দেখা যায় বুজি পাইছা আশা কৰো তোমালোকে বুজি পাইছা দুটা আৰামছে তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহো Question number 6 to soa write a note on achievement of non-aligned movement অথবা নাম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সফলতা সম্পৰ্কে এটা টুকা লেখা এই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ফলত কি সফলতা হৈছিল কি অ্যাচিভমেন্ট হৈছিল তাৰ বিষয়ে আমাক লিখিব দিছে ইয়াৰ উত্তৰটো সোৱা 1 নম্বৰ কি আছিল শীতল যুদ্ধৰ উত্তেজনা হ্ৰাস পাইছিল হয়নে ৰিডিউস কোল্ড ওয়াৰ টেনশন যি শীতল যুদ্ধ চলি আছিল দুইখন মহাশক্তিৰ মাজত আমেৰিকা আৰু সোভিয়েত ইউনিয়নৰ মাজত তাৰ কি হৈছিল উত্তেজনা হ্ৰাস পাইছিল লাহে লাহে কমিব লৈছিল কাৰণ এই নামে কি কৰিছিল যে আমি কাৰো পক্ষ নলওঁ হয়নে আমি নিউট্ৰেল থাকিম আমি কাৰো পক্ষ নলওঁ আমি নিজা থাকিম আমি শান্তি বিচাৰো কাৰণ আমি যুদ্ধ নিবিচাৰো এইটো বিচাৰিছিল হয়নে তো তাৰ কাৰণে বহুত দেশ কি হৈছিল আহি পিছত গৈ নামৰ নন এলাইন মুভমেন্ট নামৰ গোষ্ঠী নিৰপেক্ষ আন্দোলনত কি কৰিছিল সহায় কৰিছিল তাৰ কাৰণে কি হৈছিল এই যি শীতল যুদ্ধ আছে এই শীতল যুদ্ধ লাহে লাহে হ্ৰাস পাবলৈ ধৰিছিল তাকে কৈছে বিশ্ব শান্তি বজাই ৰাখিবলৈ সহায় কৰিছিল ইয়াৰ ফলত কি হৈছিল এই বিশ্ব যি যুদ্ধ হ'বলৈ গৈ আছিল এই যুদ্ধ নহয় কেনে শান্তি হৈ গৈছিল বুজি পাইছা তোমালোকে তো অতি গুৰুত্বপূৰ্ণ আছিল কোল্ড ওয়াৰৰ সময়ত এই নামৰ বুজি পাইছা তো কোৱেশ্চন যেনেকৈ নাহক তোমালোকে উত্তৰবোৰ এনেকৈ লিখিলে হ'ব 2 নম্বৰটো আছিল কি সাপোৰ্ট ফৰ ডেভেলপিং নেশ্যন উন্নয়নশীল ৰাষ্ট্ৰ সহায় কৰিছিল এই নামবিলাকৰ কি হৈছিল উন্নয়নশীল ৰাষ্ট্ৰবোৰ আছিল যে সেইবোৰ ৰাষ্ট্ৰৰ সহায় হৈছিল কেনেকৈ সহায় হৈছিল যিবোৰ দেশ নতুনকৈ কি হৈছিল স্বাধীন পাইছিল যেনে আমাৰ ভাৰতবৰ্ষ আৰু আফ্ৰিকান বহুতগিটা দেশে কি হৈছিল নতুনকৈ স্বাধীনতা পাইছিল হয়নে তো সেইবোৰ দেশে কি স্বাধীনতা পাইছিল ব্ৰিটিছৰ শাসনৰ পৰা বা বেলেগৰ শাসনৰ পৰা তেওঁলোকৰ ওচৰত ভালকৈ দেশখন চলাবলৈ পইচা নাছিল কিন্তু তেওঁলোকে সেই সময়ত যদি এই কোল্ড ওয়াৰৰ মাজত গল হয় কোনোবা এটা দেশৰ মাজত তেনেহলে তেওঁলোকৰ কি বহুত ক্ষতিগ্ৰস্ত হল হয় অথবা দেশখন ধ্বংস হৈ যাব পাৰিলে হয় তো তাৰ কাৰণে কি হৈছিল এই যিবোৰ উন্নয়নশীল দেশ আছে এই উন্নয়নশীল দেশবোৰৰ সহায় হৈছিল এই নামৰ জৰিয়তে হয় এইবোৰ কি আছিল অ্যাচিভমেন্ট আৰু আছে 3 নম্বৰটো আছিল কি আছিল এন্টি কলোনিয়েল এণ্ড এন্টি আপাৰ্থিড ৰোল যেনে ঔপনিবেশ আৰু বৰ্ণবাদক বিৰুদ্ধে সংগ্ৰাম হৈছিল বহু দেশৰ কি স্বাধীনতা লাভ কৰিবলৈ সহায় কৰিছিল বহু দেশে সেই সময়ত কি হৈছিল এই নামৰ জৰিয়তে স্বাধীনতাও পাবলৈ সহায় হৈছিল আৰু 4 নম্বৰটো আছিল কি গ্লোবেল কোঅপাৰেচন আন্তৰ্জাতিক সহযোগিতা বৃদ্ধি হৈছিল সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ঐক্য আৰু সহযোগিতা শক্তিশালী কৰিছিল যিবোৰ দেশে সহযোগিতা কৰিছিল এই নামৰ আৰু সেইবোৰ দেশৰ মাজত কি হৈছিল সেইবোৰ দেশৰ মাজত সহযোগিতা আগবাঢ়িছিল আৰু সকলোৱে কি হৈছিল ঐক্য হৈছিল বুজি পাইছা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু তোমালোকে ধুনীয়াকৈ লিখি যাব পাৰিবা এই ভিডিঅ'টোৰ মেইন ৰিজনে হ'ল তোমালোকে যাতে সকলো কোৱেশ্চন বুজি লোৱা মুখস্থ কৰিলে দৰকাৰ নাই কাৰণ বুজি ললে তোমালোকে নিজে বহুতখিনি বস্তু লিখি আহিব পাৰিবা 4 নম্বৰ বুলি কথা নাই 6 নম্বৰ কাৰণে তোমালোকে লিখি আহিব পাৰিবা ধুনীয়াকৈ নেক্সট কোৱেশ্চন লাগবাহো Question number 7 to soa what is the relation between migrant and human security discuss আমাক কি কৈছে প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজত সম্পৰ্ক লিখা সম্পৰ্ক কি আলোচনা কৰা এই কোৱেশ্চনটো 2016 চনত আহিছিল কিন্তু এই কোৱেশ্চনটো অলৰেডি আমি 2 নম্বৰীয়া যি ভিডিও আছে তাত আমি আলোচনা কৰিছিলো মাইগ্ৰেন্ট মানে কি আছিল মই তোমালোকক সংক্ষেপ্ততে বুজাই দিম মাইগ্ৰেন্ট মানে আছিল যিকোনো সুবিধাৰ অৰ্থে হয় না শিক্ষাৰ সুবিধা হ'ব পাৰে অৰ্থনৈতিক সুবিধা হ'ব পাৰে তাৰ কাৰণে কি মাইগ্ৰেন্ট কৰা এখন দেশৰ পৰা আন এখন দেশলৈ যোৱা হয়নে আছিল আৰু স্বাস্থ্য সেৱা লাভ কৰি প্ৰব্ৰজনে নিৰাপত্তা বৃদ্ধি কৰিব পাৰে কিন্তু সংঘাত দুৰ্যোগ বা দৰিদ্ৰৰ কাৰণে বাধ্যতামূলক প্ৰব্ৰজনে বেকাৰত্ব শোষণ আৰু মৌলিক সেৱাৰ অভাৱ সৃষ্টি
কৰি মানৱীয় নিৰাপত্তা বিঘিত কৰে প্ৰশাসনে প্ৰব্ৰজনকাৰী সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু Question number 8 to SWA discuss about the constraint of on US hegemony 2016 2019 2018 চনত আহিছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাধান্য ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহ বিষয়ে আলোচনা কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিবন্ধকতাসমূহ মানে যিবোৰ তেওঁলোকৰ কাৰণে চ্যালেঞ্জ হৈ পৰিছে মানে সমস্যা হৈ পৰিছে তাৰ বিষয়ে লিখিব দিছে তো প্ৰথমটো আছিল কি ইকোনমিক কম্পিটিশন মানে কি আছিল আৰ্থিক প্ৰতিযোগিতা যেনে চীন আৰু ভাৰতৰ দৰে উদীয়মান বা ডেভেলপিং যি অৰ্থনীতিবোৰ আছে অৰ্থনীতিসমূহ বৃদ্ধি পাই আহিছে তাৰ ফলত কি হৈছে আমেৰিকাৰ অৰ্থনীতিৰ প্ৰাধান্য চ্যালেঞ্জ কৰে হয়নে আমেৰিকাৰ যি অৰ্থনীতিৰ ওপৰত কি কৰিছে বৰ্তমান সময়ত চ্যালেঞ্জ কৰি আছে চীন আৰু ভাৰতবৰ্ষৰ এইবোৰ দেশৰ দৰে অৰ্থনীতিবোৰে হয়নে তাৰ পিছত 2 নম্বৰ কি আছিল মিলিটাৰী লিমিটেশন যি সেনা আছিল তেওঁলোকৰ সেনা আমি পঢ়িছো তেওঁলোকে দমন কৰিছিল বহুত গিটা দেশত তো কি হৈছে তেওঁলোকৰ এই সেনা সীমাবদ্ধতা কি হৈছিল হ্ৰাস পাইছিল যেনে শক্তিশালী সেনা থকা সত্ত্বেও আফগানিস্তান আৰু ইৰাকৰ দৰে দীঘলীয়া জড়িত থাকিবলৈ কঠিনতা আছে হয়নে যেনেকৈ আফগানিস্তান আৰু ইৰাকৰ পৰা তেওঁলোকে কি বৰ্তমান সময়ত গুচি গৈছে হয় যদিও আফগানিস্তানত তেওঁলোকে মিলিটাৰী শাসন চলাই আছিল কিন্তু বৰ্তমান সময়ত যেতিয়া তালিবানী চৰকাৰ আহিল গভৰ্ণমেণ্ট আহিল তেওঁলোকে কি আফগানিস্তান এৰি যাবলৈ বাধ্য হ'ল ওকে বুজি পাইছা নেক্সট তাৰ পিছত কি আছে 3 নম্বৰ আছে গ্লোবাল ৰেজিস্ট্যান্স তেনে বিশ্বব্যাপী প্ৰতিবাদ ৰাছিয়া চীন আৰু ইউৰোপীয় সংঘৰ দৰে দেশবোৰে কি কৰিছিল আমেৰিকাৰ নীতিৰ বিপৰীতে প্ৰতিবাদ কৰে যাৰ ফলত প্ৰভাৱ হ্ৰাস পায় হয়নে আৰু এই ব্যাপক প্ৰতিবাদ চলিছিল বা চলি আছে ৰাছিয়া আৰু চীন ইউৰোপীয় সংঘৰ দৰে দেশসমূহৰ পৰা আৰু আমেৰিকাৰ কি হৈছে যি তেওঁলোকৰ শক্তি আছিল এই প্ৰভাৱ বৰ্তমান সময় লাহে লাহে হ্ৰাস পাইছে 4 নম্বৰটো আছিল ডোমেষ্টিক চ্যালেঞ্জ যি ঘৰুৱা সমস্যাসমূহ আমেৰিকাৰ যি ঘৰুৱা সমস্যাসমূহ যেনে ৰাজনৈতিক অস্থিৰতা সেইবোৰ এটা কি হৈ গৈছে তেওঁলোকৰ কাৰণে সমস্যা হৈ গৈছে আৰু আৰ্থিক অসমতা আৰু জনমত আমেৰিকাৰ বৈদেশিক কাৰ্যকলাপৰ সীমিত কৰে বুজি পাইছা আশা কৰো তোমালোক উত্তৰটো বুজি পাইছা আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰাধান্যৰ ক্ষেত্ৰত প্ৰতিবন্ধতাসমূহ বিষয়ে তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 9 to SWA what is common but differentiate responsibility discuss briefly উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি চমুকৈ আলোচনা কৰা ইয়াৰ উত্তৰটো হ'ব চোৱা উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আইনৰ এক মূল নীতি যি আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আইন আছে মনত আছে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আইন আছে এনভাইৰনমেন্টাল যি ডিপাৰ্টমেন্ট আছে ইন্টাৰনেশ্যনেল এনভাইৰনমেন্টাল ল আছে তাৰ এটা কি হয় মূল নীতি হয় আৰু এই নীতি অনুসৰি কি কৰা হয় সকলো দেশে পৰিৱেশ সমস্যাৰ সমাধানৰ বাবে দায়বদ্ধ যি পৰিৱেশ সমস্যাবোৰ আছে বৰ্তমান সময়ত হৈ আছে সেইবোৰ কি সকলো দেশৰ বাবে কি হয় দায়বদ্ধ হয় কিন্তু তেখেতসকলৰ ক্ষমতা আৰু পৰিৱেশৰ সমস্যা সমাধান ঐতিহাসিক অৱদানৰ ভিন্ন উন্নত দেশসমূহে অধিক প্ৰদূষণ সৃষ্টি কৰে বাবে তেখেতসকলে অধিক দায়িত্ব গ্ৰহণ কৰিব লাগে আৰু এই যি ল আছে লৰ মতে কি আছিল যি উন্নত দেশবোৰ আছে উন্নত দেশবোৰে অধিক কি কৰে পৰিৱেশ প্ৰদূষণ কৰে মানে দূষিত কৰে তাৰ কাৰণে তেওঁলোকে বেছি কি কৰিব লাগে দায়িত্ব গ্ৰহণ কৰিব লাগে আৰু উন্নয়নশীল দেশ যিবোৰ দেশ উন্নত নহয় উন্নয়নশীল দেশবোৰ বা অনুন্নত দেশবোৰ সেই দেশসমূহ কি কৰিব লাগে সহায় কৰিব লাগে এই নীতিয়ে বৈশ্বিক পৰিসৰত উন্নয়নলৈ উদ্দেশ্য সন্মুখীন হ'বলৈ ন্যায় আৰু সমতা সুনিশ্চিত কৰে ওকে আশা কৰো তোমালোক উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন আগবাঢ়িম Question number 10 to SWA why did big power need to have alliance with small countries right for reason 2017 আৰু 2022 আহিছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বহুবাৰ ৰিপিট হৈ থাকে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহ সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতা কিয় প্ৰয়োজন চাৰিটা কাৰণ দেখা এই কোৱেশ্চনটো 2 নম্বৰতো আহিছিল বেলেগ বছৰত প্ৰত্যেকটো বছৰতে অহা দেখা যায় কেতিয়াবা হয়তো 2 নম্বৰীয়া প্ৰশ্নত আহিব নহলে কেতিয়াবা 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া প্ৰশ্নটো অহা দেখা গৈছে বুজি পাইছা তো এইটো এটা অতি গুৰুত্বপূৰ্ণ যেহেতু পলিটিক্যাল হয় তো এই যিবোৰ বিগ পাৱাৰ আছে বৃহৎ শক্তি দেশসমূহ আছে এই শক্তি দেশসমূহ সৰু দেশৰ কিয় প্ৰয়োজন এলায়েন্স মিত্ৰতাৰ কিয় প্ৰয়োজন ওকে তোমালোকে যদি মোৰ ভিডিও গিটা চাইছা 2 নম্বৰীয়া তাতো আমি এই প্ৰশ্নটো আলোচনা কৰিছিলো
তো কিয় প্ৰয়োজন প্ৰথম কাৰণটো হ'ল ষ্ট্ৰেটেজিক ইণ্টাৰেষ্ট মানে কি কৌশলগত স্বাৰ্থৰ কাৰণে কি কৰা হয় এই মিত্ৰতা কৰে যেনে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে সৰু ৰাষ্ট্ৰসমূহৰ কৌশলগত সংগী হিচাপে স্থান লয় হয়নে সম্পদ আৰু সেনাৰ সুবিধা লাভৰ বাবে প্ৰয়োজন যেনেকে ডাঙৰ যোনবোৰ শক্তিশালী দেশ আছে সৰু দেশৰ লগত মিত্ৰতা কৰে যাতে তেওঁলোকে কি কৰিব পাৰে তাৰ পৰা সহায় সহযোগিতা ল'ব পাৰে হয়নে তাৰপিছত 2 নম্বৰ কি আছে ইকনমিক বেনিফিটছ আৰ্থিক লাভ যেনে সৰু ৰাষ্ট্ৰসমূহে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ বাবে বজাৰ হয় কেঁচামাল আৰু বাণিজ্যিক পথসমূহ লাভজনক সুবিধা যোগায় আৰু এই সৰু দেশসমূহে কি এই ডাঙৰ যোনটো বৃহৎ শক্তিশালী দেশ আছে তাক কি বিভিন্ন ধৰণৰ সুবিধা আগবঢ়ায় যেনে কেঁচামাল আগবঢ়াব পাৰে হয়নে বা বাণিজ্যিক পথসমূহ ফৰ এক্সাম্পল কোনোবা এটা আমেৰিকা আছে আমেৰিকাই কি কৰিছে এটা সৰু দেশৰ কি কৰিছে তেওঁলোকৰ মিত্ৰত আহিছে এতিয়া কি হয় আমেৰিকা যোনটো পথেৰে বহুত ঘূৰি যাব লাগে বহুতখিনি টেক্স দিব লাগে হয়নে বাণিজ্য কৰাৰ ফলত আৰু তাৰ ফলত কি কৰিব পাৰে এই দেশটোৰ ওচৰতে কি কৰিব তেওঁলোকে পৰ্টছত বনায় হয় আমি দেখা পাই আছো বন্দৰবোৰ বনায় যাৰ ফলত কি হৈছে ইয়াতো এটা ইণ্ডাষ্ট্ৰি বহায় তেওঁলোকে ইয়াৰ পৰা ইমান দূৰ কষ্ট নকৰি এইখিনি ঠাইত যিহেতু বিক্ৰী কৰিব লাগে ইয়াৰ পৰা ডাইৰেক্টলি বিক্ৰী কৰে তো এইবোৰ কাৰণতো কি আৰ্থিক লাভৰ কাৰণেও কি কৰে যিবোৰ শক্তিশালী দেশ আছে সেই দেশবোৰে সৰু দেশৰ লগত কি কৰে মিত্ৰতা কৰে 3 নম্বৰটো চোৱা জিঅ'পলিটিকেল ইনফ্লুৱেঞ্চ মানে কি ভৌগোলিক যি প্ৰভাৱ আছে সৰু ৰাষ্ট্ৰসমূহৰ সৈতে মিত্ৰতা বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে বিশ্ব বা আঞ্চলিক ৰাজনৈতিক প্ৰভাৱ বিস্তাৰিত কৰিবলৈ সহায় কৰে আৰু কি যি ভৌগোলিক প্ৰভাৱ আছে তাৰ কাৰণে কি কৰে মিত্ৰতা কৰে যেনে এখন দেশ আছে ফৰ এক্সাম্পল আমেৰিকা ধৰি লোৱা ইয়াতে এটা সৰু দেশ আছে আৰু ইয়াতে এটা আমেৰিকা বিৰোধী ফৰ এক্সাম্পল এইটো ৰাছিয়া ধৰি লোৱা আৰু এইটো আমেৰিকা ধৰি লোৱা আমেৰিকাই কি কৰে এই দেশটোৰ লগত মিত্ৰতা কৰিব কাৰণ এই দেশটোত কি কৰিব মিলিটাৰী পাৱাৰবোৰ তেওঁলোকে কি কৰিব থৈ দিব যাতে তেওঁলোকে খবৰ লৈ থাকিব পাৰে যাতে যিহেতু এইটো বিৰোধী দেশ হয় ৰাছিয়া তো তাৰ আমেৰিকা কি কৰিব পাৰে ইয়াৰ পৰা খবৰ লৈ থাকিব পাৰে হয়নে গুপ্ত যিবোৰ জাসুস আছে জাসুসবোৰৰ জৰিয়তে আৰু বা যদি কিবা কাৰণে যুদ্ধ লাগে তে ইয়াৰ পৰা তেওঁলোকে কি কৰিব পাৰে এটেক কৰিব পাৰে তো এইবোৰ কাৰণে কি কৰে মিত্ৰতা কৰে বুজি পাইছা নেক্সটটো চোৱা 4 নম্বৰ সিকিউৰিটি এণ্ড ডিফেন্স সেম নিৰাপত্তা আৰু ৰক্ষাৰ বাবে সৰু ৰাষ্ট্ৰসমূহৰ সৈতে সুৰক্ষা চুক্তি বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ সামৰিক শক্তি আৰু অঞ্চল নিৰাপত্তা বৃদ্ধিৰ বাবে কি কৰে তেওঁলোকে যে নিৰাপত্তা আৰু ৰক্ষাৰ চুক্তিও কৰি লয় ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু মই তোমালোকক যিমান সহজ হ'ব পাৰে বুজাবলৈ চেষ্টা কৰিছো এটা নেক্সট কোৱেশ্চন লাগবাহু Question number 11 to চোৱা discuss briefly about the recent relationship between India and Pakistan 2017 চনত আহিছিল এই কোৱেশ্চনটো ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্ক বিষয়ে আলোচনা কৰা শেহতীয়া কি সম্পৰ্ক হৈ আছে তাৰ বিষয়ে আলোচনা কৰা যদি ভাৰত আৰু পাকিস্তানৰ যদি আমি সম্পৰ্কৰ বিষয়ে লিখিব যাওঁ তেতিয়াহ'লে আমি কাশ্মীৰ ইস্যুৰ কথা ক'বই লাগিব হয়নে উত্তৰটো চোৱা ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক বহু বছৰ ধৰি উত্তেজনাৰে পূৰ্ণ হয়নে যেতিয়াৰ পৰা দুইখন দেশ কি হৈছে স্বাধীন হৈছে 1947 চনৰ পৰা কি হৈ আহিছে দুখন দেশৰ মাজত বিভিন্ন ধৰণৰ বিবাদ আৰু বিভিন্ন ধৰণৰ সমস্যা দেখা দি আহিছে 2 নম্বৰটো আছে মুখ্য সমস্যা আছে কাশ্মীৰ বিতৰ্ক সীমান্ত ওপৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু সেনাৰ সংঘৰ্ষ 2 নম্বৰটো কি বৰ্তমান সময়ৰ কি হৈ আছে কাশ্মীৰ বিতৰ্ক এইটো এটা প্ৰধান সমস্যা এইটো বৰ্তমান আজি এই দেশখন স্বাধীন হোৱাৰ দুইখন দেশ স্বাধীন হোৱাৰ পৰাই এই সমস্যাটো চলি আহিছে আৰু তাৰ লগতে যে সীমান্তৰ ওপৰে সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰ চলায় পাকিস্তানে হয়নে তো সেইবোৰ এটা সমস্যা আৰু লগতে সেনা সংঘৰ্ষ আমি শুনাই পাই থাকো নিউজে বা টিভিয়ে পত্ৰই সেনাৰ মাজত বহুত সংঘৰ্ষ হৈ থাকে আৰু যি সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰ আছে আমি উদাহৰণ দিব পাৰো যে 2008 চনত যি মুম্বাই এটেক হৈছিল হয় মুম্বাই আক্ৰমণৰ কি আছিল এই সন্ত্ৰাসবাদীৰ আক্ৰমণ আছিল তাৰ পিছত 2019 চনত যি পুলৱামা এটেক আছিল এইটো কি আছিল এই সন্ত্ৰাসবাদী এই সীমান্তৰ ওপৰেৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অন্তৰ্গত হয়নে তাৰ ভিতৰত আমি এই দুটা উদাহৰণ আৰামছে দিব পাৰো বুজি পাইছা নেক্সটটো চোৱা 3 নম্বৰটো কি কথোপকথন আৰু শান্তিৰ বাবে ৰাষ্ট্ৰীয় প্ৰচেষ্টা কৰা হৈছে কিন্তু সফলতাৰ পৰিসৰ সীমিত যদিও কি শান্তিৰ প্ৰচেষ্টা কৰা হৈছে কিন্তু কি ফলাফল সীমিত হৈ আছে তাৰপিছত 4 নম্বৰটো চোৱা বিশ্বাস নিৰ্মাণৰ কিছু ব্যৱস্থা কৰা হৈছে তথাপিও সম্পৰ্কটো তলৰ পৰিসৰতে আছে যদিও বিশ্বাসৰ কিছুমান সমঝোতা কৰা হৈছে অথবা কিছুমান ব্যৱস্থা কৰা হৈছে তথাপিও কিন্তু কি যিটো সিচুৱেশ্যন সেইটো সেমে হৈ আছে তাৰপিছত 5 নম্বৰটো চোৱা দুইখন দেশৰ মাজত শান্তিৰ সুবিধাৰ বাবে আন্তৰ্জাতিক প্ৰচেষ্টা কৰা হৈছে আৰু দুইখন দেশৰ মাজত শান্তিৰ বাবে আন্তৰ্জাতিক যি প্ৰচেষ্টা আছে ইন্টাৰনেশ্যনেল যিবোৰ প্ৰচেষ্টা আছে ইনিচিয়েটিভ আছে সেইবোৰো কি হৈ আছে লোৱা হৈ আছে ওকে কিন্তু বৰ্তমান সময়লৈকে ভাৰত আৰু পাকিস্তানৰ যি তেওঁলোকৰ মিত্ৰতাই হওক বা তেওঁলোকৰ যি
যি ষ্টেটাছ হওক সেইটো কি হৈ আছে বৰ্তমান সময়ত সেই মানে ঠিক নহয় ইমানটা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 12 টো চোৱা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা 2018 আৰু 2022 আহিছে তোমালোকে মনত ৰাখিবা ভাৰত আৰু পাকিস্তান অথবা ভাৰত আৰু চীনৰ মাজত সম্পৰ্কই হওক বা বৰ্তমান সম্পৰ্কই হওক বা তেওঁলোকৰ সংঘৰ্ষ কি হ'ব পাৰে আহিব তো তোমালোকে ভাৰত আৰু পাকিস্তান আৰু ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক চাই যাবা ওকে তো এই দুটা কুৱেশ্যন চালে তোমালোকৰ 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰীয়াৰ কাৰণে হৈ যাব তো ভাৰত আৰু চীনৰ মাজত যদি আমি সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ আমি প্ৰথমতে কি কৰিব লাগিব হিষ্টৰিকেল বেকগ্ৰাউণ্ড চাব লাগিব হয় নে ঐতিহাসিক পটভূমি চাব লাগিব ভাৰত আৰু চীনৰ মাজত যি হিষ্টৰিকেল ইণ্টাৰেকশ্যনবোৰ হয় ইণ্টাৰেকশ্যন কি দীঘলীয়া ইতিহাসৰ অংশ বহুত দীঘলীয়া ইতিহাসৰ অংশ বিশেষকৈ পুৰণি কালত কি হৈছিল ৰূপায়িত বাণিজ্য পথৰ দ্বাৰা যি বাণিজ্য পথ আছে তাৰ পৰাই কি আছিল এই হিষ্টৰিকেল বেকগ্ৰাউণ্ড ভাৰত আৰু চীনৰ মাজত চলি আহিছে তাৰপিছত 2 নম্বৰ যি 2 নম্বৰ যদি আমি ক'বলৈ যাওঁ সেইটো হ'ল বৰ্ডাৰ ডিসপিউট সীমান্ত বিতৰ্ক আমি সঘনাই দেখা পাওঁ যি দুইখন দেশৰ মাজত কি হৈ আছে যি সীমান্ত বিতৰ্ক দেখা যায় চোৱা দুয়োটা দেশৰ মাজত মূল সমস্যা হৈছে সীমান্ত বিতৰ্ক হয়নে ভাৰত আৰু পাকিস্তানৰ মাজতো বেলেগ ইস্যু হয়নে বহুত গেটা ইস্যু আছে বহুত গেটা সমস্যা আছে কিন্তু ভাৰত আৰু চীনৰ মাজত যদি আমি সমস্যা চাবলৈ যাওঁ তো প্ৰধান সমস্যা এটাই দেখা পাওঁ সেইটো হ'ল সীমান্ত বিতৰ্কৰ কাৰণে দুইখন দেশৰ মাজত বিভিন্ন ধৰণৰ আমি সমস্যাবোৰ দেখিবলৈ পাওঁ বিশেষকৈ আকসাই চীন আৰু অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত বিশেষকৈ কোন দুটা ক্ষেত্ৰত যি আকসাই চীন আছে আৰু অৰুণাচল প্ৰদেশ আছে এই তাৰ কি সীমান্ত বিতৰ্কলৈ আমি বিভিন্ন সমস্যাবোৰ দেখা যাওঁ যেনে গালৱান ঘাটি আছে পেংগং লেক আছে সেইবোৰ ঠাইত কি হৈছে সীমান্ত যিবোৰ বৰ্ডাৰৰ কাৰণে বৰ্ডাৰ ডিসপিউটৰ কাৰণে বৰ্ডাৰ ইস্যুৰ কাৰণে সঘনাই কি হৈ থকা দেখা যায় ভাৰতীয় আৰু চাইনিজ যি মিলিটাৰী আছে আৰ্মি আছে আৰ্মিৰ মাজত সংঘৰ্ষ দেখা যায় বুজি পাইছা তাৰ পিছত চোৱা 3 নম্বৰটো 1962 চনৰ যুদ্ধ যি 1962 ৱাৰ আছিল সেইটো এটা কি হয় মাজৰ সম্পৰ্ক হয় সীমান্ত সমস্যা লৈ কি হৈছিল 1962 চনত এখন সৰু যুদ্ধ হৈছিল যাৰ ফলত সম্পৰ্ক তীব্ৰ উত্তেজনা সৃষ্টি হৈছিল তাৰ 4 নম্বৰ আমি যদি চাবলৈ যাওঁ ইকনমিক টাই যেনে অৰ্থনৈতিক সম্পৰ্ক কেনেকুৱা যে তীব্ৰ উত্তেজনা পৰেও দুয়োখন ৰাষ্ট্ৰৰ বাণিজ্যিক সম্পৰ্ক দৃঢ় হৈছে আৰু চীন ভাৰতৰ অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ আৰু চীন কি ভাৰতৰ কাৰণে এটা বৃহৎ কি হয় অংশীদাৰ হয় বুজি পাইছা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো ওকে সৰি 4 নম্বৰ নহয় 5 নম্বৰো আছে 5 নম্বৰটো আছে কাৰেণ্ট ৰিলেশ্যন আমি বৰ্তমান সম্পৰ্কত যদি চাবলৈ যাওঁ ভাৰত চীন সম্পৰ্ক মিশ্ৰিত মানে মিক্স হয় সহযোজন আৰু প্ৰতিযোগিতাৰ মিশ্ৰণ কিহৰ মিশ্ৰণ হয় সহযোজন আৰু প্ৰতিযোগিতাৰ মিশ্ৰণ আৰু কিছুমান সীমান্ত সংঘৰ্ষৰ পৰা পৰিত্ৰাণৰ বাবে কূটনৈতিক চেষ্টা চলি থাকে আৰু কিছুমান যিবোৰ সীমান্ত সংঘৰ্ষ চলি থাকে তাৰ কাৰণে এই সলভ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কি কৰে মিটিংবোৰ হৈ থাকে ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 13 টো চোৱা ডিসকাস ব্ৰিফলি এবাউট দ্য ইকনমিক কনসিকুৱেন্সেস অফ গ্লোবেলাইজেশ্যন 2018 ত আহিছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ইয়াৰ উত্তৰটো চোৱা প্ৰথমটো কি বাণিজ্যিক আৰু বিনিয়োগৰ সুবিধা অলৰেডি আমি ইয়াৰ বিশ্বায়নৰ কথা আলোচনা কৰিছো সেম যোনটো আমি দুটা আমাক কি লিখিব দিছিল সপক্ষে আৰু বিপক্ষে সেইটোৰ কথা লিখিলে হৈ যাব আমাৰ তো সব বাণিজ্যিক আৰু বিনিয়োগৰ সুবিধা তো কি কৰিছিল ডেভেলপ ইনক্ৰিজ কৰিছিল হয় না বাণিজ্য ইনক্ৰিজ কৰিছে আৰু 2 নম্বৰ বজাৰ বিস্তাৰ বজাৰবোৰ কি হৈছে বিস্তাৰ কৰিছে গ্লোবেলাইজ হৈছে যি বস্তুটো অনলি ভাৰততে বিক্ৰী হৈছিল এইটো বৰ্তমান সময়ত কি হৈছে গ্লোবেলাইজেশ্যনৰ জৰিয়তে গোটেই বিশ্বতে বিক্ৰী হৈ আছে হয়নে তাৰপিছত 3 নম্বৰটো কি আছে চাকৰি সৃষ্টি আৰু হেৰুৱা বিভিন্ন কাৰণ কি মানুহে চাকৰি সৃষ্টি হৈছে আৰু চাকৰি হেৰুৱাইছে আৰু 4 নম্বৰটো হৈছে অৰ্থনৈতিক অসমতা হয় ধনী দেশবোৰৰ কাৰণে কি হৈছে ভাল হৈছে কিন্তু দুখীয়া দেশবোৰৰ কাৰণে কি হৈছে কিছু ক্ষেত্ৰত বেয়া হৈছে ওকে নেক্সট কুৱেশ্যন 14 নম্বৰ কুৱেশ্যন এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হোৱাট 9/11 ইণ্ডিকেটছ ইন ৱৰ্ল্ড পলিটিক্স ডিসকাস ব্ৰিফলি 2019 চনত আহিছিল আৰু এই কুৱেশ্যনটো যোনে আগৰ ভিডিঅ' চাইছে 2 নম্বৰতো আহিছিল বিশ্ব ৰাজনীতিত 9/11 কি সূচায় চমুকৈ আলোচনা কৰা যি 9/11 আছিল এইটো কি সূচায় এইটোৱে সূচায় টেৰৰিষ্ট এটেক ক'ত হৈছিল টুক প্লেচ অন ছেপ্টেম্বৰ 11 2001 ইন ইউনাইটেড ষ্টেট হয় যি 9/11 আছে বুজাইছে কি 2001 চনত 11 ছেপ্টেম্বৰত যুক্তৰাষ্ট্ৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণসমূহ যেনে আল কায়দাৰ সদস্যসকলে 4টা বিমান অধিকাৰ কৰা আৰু নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু ৱাশ্বিংটন ডিচিৰ পেণ্টাগন কি কৈছে আত্মঘাতী আক্ৰমণ চলাইছিল তাকে কি বুলি কোৱা হয় 9/11 বুলি কোৱা হয় বুজি পাইছা এই ঘটনাই বিশ্ব ৰাজনীতিত গভীৰ প্ৰভাৱ পেলাইছিল যাৰ ফলস্বৰূপে কি হৈছে যুদ্ধৰ ওপৰত যুদ্ধ আক্ৰমণ আৰম্ভ হৈছিল আৰু আফগানিস্তান আৰু
ইৰাকত সেনা অভিযান আৰু বৈশ্বিক সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছিল বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 টো চোৱা ডিসকাস ব্ৰিফলি দ্য ফাংচনছ অফ ৱৰ্ল্ড বেংক 2019 ত আহিছিল বিশ্ব বেংকৰ কাৰ্যকলাপসমূহ চমুকৈ আলোচনা কৰা তো বিশ্ব বেংকৰ কাৰ্যকলাপসমূহ কি আছিল প্ৰথম এক নম্বৰটো হ'ল ফাইনেন্সিয়েল এছিষ্টেন্ট আৰ্থিক সহায় যিবোৰ দৰিদ্ৰ দেশ আছে অথবা উন্নয়নশীল দেশসমূহ আছে সেই দেশসমূহ কি ঋণ আৰু অনুদান প্ৰদান কৰে তো এইটো আছিল মুখ্য কাৰণ মুখ্য কি কৰিব পাৰে আমি কাৰ্যকলাপ নেক্সট 2 নম্বৰটো আছিল কি টেকনিক্যাল এছিষ্টেন্ট হয় প্ৰযুক্তিৰ সহায় কৰে যেনেবোৰ সেম তেনেকুৱা যিবোৰ উন্নয়নশীল দেশ আছে অথবা দৰিদ্ৰ দেশবোৰ আছে তাত কি বহায় প্ৰযুক্তি সহায় আগবঢ়ায় 3 নম্বৰটো চোৱা কেপাচিটি বিল্ডিং ক্ষমতা বৃদ্ধিকৰণ আৰু 4 নম্বৰটো আছিল কি ৰিচাৰ্চ এণ্ড ডাটা গৱেষণা আৰু তথ্য বিশ্বৰ আৰ্থিক সমস্যাসমূহৰ ওপৰত গৱেষণা কৰে আৰু দেশসমূহৰ নিৰ্ণয় লোৱাত সহায় কৰে কোনোবা এখন দেশত যদি কিবা আৰ্থিক সমস্যা চলি আছে তাৰ ওপৰত কি কৰে ৰিচাৰ্চ কৰে গৱেষণা কৰে আৰু কি কৰে বিভিন্ন নিৰ্ণয় লোৱাত সহায় কৰে বুজি পাইছা তো আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 16 টো চোৱা হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন হিউমেন সিকিউৰিটি এণ্ড হেল্থ অলৰেডি আলোচনা কৰিছিলোঁ এইটো ডিসকাস ব্ৰিফলি 2020 ত আহিছিল মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি তোমালোকে চাই ল'ব পাৰা অলৰেডি এই কুৱেশ্যনটো আমি আলোচনা কৰিছোৱে তোমালোকে ভিডিঅটো পজ কৰি পঢ়ি ল'ব পাৰা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 17 টো চোৱা হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন দ্য ৰাইট অফ ইণ্ডিজিনিয়াছ পিপল এণ্ড এনভাইৰনমেণ্ট ডিসক্ৰাইব ব্ৰিফলি খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কি চমুকৈ আলোচনা কৰা 2020 চনত এই কুৱেশ্যনটো আহিছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় উত্তৰটো চোৱা খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ পৰিৱেশৰ সৈতে গভীৰভাৱে জড়িত থাকে হয় না যিবোৰ খিলঞ্জীয়া লোক আছে তেওঁলোকৰ অধিকাৰ কি পৰিৱেশৰ সৈতে গভীৰভাৱে জড়িত থাকে কাৰণ তেওঁলোকৰ জীৱন ধাৰা সাধাৰণতে বন নদী আৰু ভূমি আদি প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল যেহেতু এই খিলঞ্জীয়া লোকবোৰ আছে কোনোবা এটা ঠাইৰ খিলঞ্জীয়া লোকবোৰ কি হয় তেওঁলোকৰ সাধাৰণতে বন নদী আৰু ভূমি আদিৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কি হৈ থাকে নিৰ্ভৰশীল হৈ থাকে তো খিলঞ্জীয়া সম্প্ৰদায়ৰ পৰম্পৰা জ্ঞান আৰু অভ্যাসসমূহ এই সম্পদসমূহৰ টেকসই ব্যৱস্থাপনা আৰু সংৰক্ষণত সহায় কৰে তেওঁলোকে অধিকাৰ ৰক্ষা কৰাৰ দ্বাৰা পৰিৱেশ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্য কি কৰে ৰক্ষণ কৰে যেতিয়া তেওঁলোকৰ অধিকাৰ উলংঘন কৰা হয় তেতিয়া পৰিৱেশৰ মন্দা দেখা যায় কাৰণ তেওঁলোকে প্ৰাকৃতিক সম্পদৰ সুৰক্ষিত ৰক্ষাৰ হিচাপে কাৰ্য কৰিব পাৰে ওকে নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনটো ডিসকাস হাউ দ্য পলিচি অফ নন alignment help India during Cold War period 2023 চনত আহিছিল শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষবাদে কেনেদৰে ভাৰতক সহায় কৰিছিল যি নাম নন এলাইনমেন্ট NAM নান যোনটো মুভমেন্ট আছিল সেইটো কেনেকে ভাৰতবৰ্ষক সহায় কৰিছিল ইয়াৰ উত্তৰটো চোৱা প্ৰথম সহায় কৰিছিল কেনেকে ষ্ট্ৰেটেজিক অটনমি যেনেকে ৰণনীতি স্বাধীনতা ভাৰত গোষ্ঠী নিৰপেক্ষ নীতি অনুসৰণ কৰি শীতল যুদ্ধৰ দুটা শক্তিশালীৰ লগত যুক্ত নহয় যাৰ ফলত দেশৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত মনোনিৱেশ কৰিব পাৰিছিল আৰু 2 নম্বৰটো আছিল গ্লোবেল ইনফ্লুৱেন্স বিশ্বব্যাপী প্ৰভাৱ পৰিছিল কাৰণ এটা ক'ব গ'লে ভাৰতবৰ্ষৰ কি আছিল জৱাহৰলাল নেহৰুৰ দ্বাৰাই কি হৈছিল এই যি নাম জৱাহৰলাল নেহৰু আৰু 3 গৰাকী আছিল 4 গৰাকীৰ দ্বাৰাই কি হৈছিল এই নাম গঠন কৰা হৈছিল হয়নে এই যি মুভমেন্টটো আছিল এই মুভমেন্টটো গঠন কৰা হৈছিল গোষ্ঠী নিৰপেক্ষ মাধ্যমে ভাৰতৰ পুৰণি শক্তি আৰু নতুন অৱগমন কৰা ৰাষ্ট্ৰবোৰৰ সৈতে মজবুত সম্পৰ্ক স্থাপন কৰে যাৰ ফলত আন্তৰ্জাতিক মঞ্চত ভাৰতৰ উপস্থিতি বাঢ়ি উঠিছিল আৰু যেতিয়া কি হৈছিল বিভিন্ন দেশৰ লগত যিবোৰে এই যি নাম নন এলাইনমেন্ট মুভমেন্টত সাপোৰ্ট কৰিছিল সেইবোৰ দেশৰ লগত কি হৈছিল যি সম্পৰ্ক ভাল হৈ উঠিছিল নেক্সট চোৱা 3 নম্বৰটো কি আছিল ইকনমিক এইড আৰ্থিক সাহায্য ভাৰতক দুয়োটা শক্তিৰ পৰা আৰ্থিক সহায় লাভ হৈছিল যি দেশৰ উন্নয়ন উদ্দেশ্যে পূৰণৰ সহায় লৈছিল তাৰপিছত 4 নম্বৰটো কি আছিল পিসফুল ডিপ্লোমেসি শান্তিপূৰ্ণ কূটনীতিৰ ভূমিকা গোষ্ঠী নিৰপেক্ষ ভাৰতক বিশ্ব সংঘৰ্ষত মধ্যস্থতা কৰাৰ সুবিধা দিছিল যাৰ ফলত শান্তি আৰু স্থিৰতা প্ৰচাৰ হৈছিল
নেক্সট কুৱেশ্যনটো চোৱা 90 নম্বৰ কুৱেশ্যন এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন মেনশ্যন টু এৰিয়া অফ কোঅপাৰেশ্যন এণ্ড টু এৰিয়া অফ ডিছএগ্ৰিমেণ্ট বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ ভাৰত আৰু বাংলাদেশৰ মাজত থকা দুটা সহযোগিতা আৰু দুটা মতভেদৰ উল্লেখ কৰা সহযোগিতা আমি যদি ক'বলৈ যাওঁ ৱাটাৰ শ্বেয়াৰিং যেনে পানী ভাগ বতৰা কৰা হয় ভাৰত আৰু বাংলাদেশৰ কি হৈছে গংগা তিষ্টা নদীসমূহৰ আন্তঃসীমা নদীসমূহ পানী ভাগ বটোৱা কৰাৰ বাবে বিভিন্ন চুক্তি কৰা হৈছে হয় না গংগা পানী ভাগ বটোৱা চুক্তি 1996 চনত কৰা হৈছিল তাৰপিছত 2 নম্বৰ কি আছিল ট্ৰেড এণ্ড ইকনমি দুইখন দেশৰ মাজত বাণিজ্য আৰু সংযোগ দুয়োটা দেশে বাণিজ্যক বৃদ্ধি আৰু ৰেল পথ হওক বা ৰোড হওক বা নদী হওক গোটেইবোৰ কি কৰিছিল তেওঁলোকে ডেভেলপ কৰিছিল আৰু যদি আমি ডিসএডভান্টেজ বুলি ক'বলৈ যাওঁ তেনেহলে তিস্তা ওয়াটাৰ ডিসপিউট যি তিস্তা নদী পানী বিতৰণ হৈ আছে সেইটো এটা সমস্যা আৰু তাৰ পাছত বৰ্ডাৰ ইস্যু বিভিন্ন ধৰণৰ সীমান্ত সমস্যাবোৰ চলি আছে যেনেকৈ বিভিন্ন বৰ্ডাৰ মুভমেন্টবোৰ হৈ আছে হয় না সীমান্ত সঠিক সীমাৰেখা আৰু অৰ্থনৈতিক অভিবাসনৰ বিষয়ে বিতংগা থকা দেখা গৈছে বিভিন্ন ধৰণৰ বৰ্ডাৰ ইস্যুবোৰ আমি দেখা পাইছো হয় না ওকে বুজি পাইছা তো ইমানখিনি আছিল এইকেইটাই মেইন ইম্পৰ্টেন্ট কুৱেশ্যন 2015 পৰা 2023 লৈ যিমানবোৰ প্ৰশ্ন উত্তৰ আহিছিল এইকেইটা কি হৈছিল এই পাৰ্ট এৰ পৰা বহুবাৰ ৰিপিট হৈছিল আৰু ইম্পৰ্টেন্ট কুৱেশ্যন আশা কৰোঁ তোমালোকৰ বহুখিনি সহায় হৈছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা কাৰণ নেক্সট ভিডিঅটো পাৰ্ট বি আহিব পাৰ্ট বিৰ ওপৰত আহিব তো পাৰ্ট বিৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা সকলো এটা কমেন্ট কৰি দিবা আৰু টেলিগ্ৰাম চেনেলটো জয়েন হ'বা টেলিগ্ৰাম চেনেলটো তোমালোকে এই কমপ্লিট পিডিএফটো পাই যাবা তোমালোকে নিজেও পঢ়ি ল'ব পাৰা ওকে তো পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই